নমস্কাৰ, মই কংকন ডেকা। ডাক্তৰ বিলায়ত হুছেইন ডাঙৰীয়াৰ এটি কবিতা মই পাঠ কৰিছোঁ। এক মৰ্মান্তিক দুৰ্ঘটনা। সিদিনা এটা দুৰ্ঘটনা সংঘটিত হৈছিল। এক মৰ্মান্তিক দুৰ্ঘটনাত তাৰ বুকুৰ বাওঁফালৰ এডাল এডালকৈ ছডাল কামিহাড় ভাঙিছিল। ছমাহ বিচনাত পৰি আছিল সি। দুৰ্ঘটনাৰ আগৰ মুহূৰ্ততেই তাক আমনি কৰিছিল। আজি আকৌ তাৰ হাৰ্ট এটেক হৈছে। হাৰ্টটো তাৰ আগতেই এটেক হৈছিল। আজি বিষটোহে তীব্ৰতৰ হৈছে। আচলতে তাৰ কোনো দুৰ্ঘটনাই সংঘটিত হোৱা নাছিল। তাৰ প্ৰিয় ব্যক্তি এগৰাকীয়েহে তাৰ সৈতে বিশেষ ঘটনা এটা সংঘটিত কৰি দূৰলৈ গুচি গৈছিল। বহু দূৰলৈ। যি ঘটনাত তাৰ হৃদয়খন ভাঙি চিঙি টুকুৰা টুকুৰ হৈছিল। সিনো এতিয়া কোনখন আদালতলৈ যাব? হৃদয় ভঙা অপৰাধীৰ শাস্তি বিচাৰি। তাৰ হাতত যে নাই কোনো দৃশ্য শ্ৰাব্য সাক্ষ্য ইত্যাদি। ধন্যবাদ।